হেল্ল' এভৰিৱান, সকলোক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ক্লাছলৈ। বন্ধুসকল, আমি আগন্তুক দিনত হ'বলগীয়া আছাম পুলিচ ABUBৰ বাবে এটা ইম্পৰ্টেণ্ট MCQৰ প্ৰেক্টিছ ছেট লৈ আহিছোঁ, যাৰ আজি তৃতীয়টো ক্লাছ হয়। ইয়াৰ আগৰ যদি তোমালোকে দুটা ক্লাছ নাই চোৱা, ক্লাছৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। সকলোক এবাৰ ক্লাছটো চোৱাৰ বাবে অনুৰোধ কৰিছোঁ। এই ছিৰিজত আমি বিশেষকৈ ইণ্ডিয়ান জিকে, আছাম জিকে, কাৰেণ্ট এফেয়াৰ আৰু ষ্টেটিক জিকেৰ পৰা কুৱেশ্যন আনিছোঁ। লগতে কিছুমান কুৱেশ্যন অসমৰ হৈ যোৱা কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰা লোৱা হৈছে। এই ছিৰিজটো তোমালোকৰ আগন্তুক দিনত হ'বলগীয়া পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয়। আজিৰ ক্লাছত আমি 20টা কুৱেশ্যন আনিছোঁ, লগতে কুৱেশ্যনৰ অপশ্যনখিনিও আমি এক্সপ্লেইন কৰি যাম। কেৱল 20টা কুৱেশ্যনে নহয়, এইটো ক্লাছৰ পৰা আমি কম হ'লেও 40টামান কুৱেশ্যনৰ আনচাৰ জানিব পাৰিম। তো সকলোক ৰিকুৱেষ্ট কৰিছোঁ যাতে শেষলৈকে ক্লাছৰ লগত জড়িত থাকে। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন হ'ল, লোকপিয়ল 2011 চনৰ মতে অসমৰ সাক্ষৰতাৰ হাৰ কিমান শতাংশ আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 72%। 2011 চনৰ লোকপিয়লৰ মতে অসমত সাক্ষৰতাৰ হাৰ 72% আছিল। যিহেতু আমি 2011ৰ চেঞ্চাছৰ যি ডিটেইলছ সেইখিনি পাওঁ, ইয়াৰ পৰৱৰ্তী সময়ত যি চেঞ্চাছ হৈছে ক'ভিডৰ কাৰণে তাৰ চেঞ্চাছৰ কোনো ডিটেইলছ আমি পোৱা নাই, আৰু সেই চেঞ্চাছটোত কোনো তথ্য নোহোৱাৰ বাবে আমি 2011 চনৰ চেঞ্চাছৰ বিষয়ে আমি জানিব লাগিব। তাৰ ফালৰ পৰা এক্সামত কুৱেশ্যন আহে। তো এক্সামত যদি আহে 2011 চনৰ লোকপিয়লৰ মতে অসমত সাক্ষৰতাৰ হাৰ কিমান, উত্তৰ হ'ব 72%। যদি এক্সামত কুৱেশ্যন আহে 2011 চনৰ লোকপিয়লৰ মতে পুৰুষৰ সাক্ষৰতাৰ হাৰ কিমান, উত্তৰ হ'ব 78% মেল। পুৰুষৰ সাক্ষৰতাৰ হাৰ 78%। যদি এক্সামত কুৱেশ্যন আহে মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান, উত্তৰ হ'ব 66%। মহিলাৰ হাৰ 66% আৰু পুৰুষৰ হাৰ 78%। যদি অপশ্যনত 78% দিয়া নাথাকে, 77 পইণ্ট ছামথিং কিবা পাৰ্চেণ্ট দিয়া থাকে, উত্তৰ হ'ব 77 পইণ্ট ছামথিং। যিহেতু ৰাউণ্ড ফিগাৰ দিয়া থাকিব, তেনেহ'লে উত্তৰ হ'ব 78%। পুৰুষৰ 78%, মহিলাৰ 66% আৰু টোটেল সাক্ষৰতাৰ হাৰ হ'ব 72%। তিনিটা কুৱেশ্যনৰ আনচাৰ জানিব পাৰিছোঁ। এনেধৰণৰ 20টা আমি কুৱেশ্যন আলোচনা কৰিম। নেক্সট কুৱেশ্যন নম্বৰ 2, অসমৰ মুঠ লোকসভাৰ আসন হ'ল, অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 14খন। অসমত লোকসভাৰ আসনৰ সংখ্যা হ'ল 14খন। যদি পৰীক্ষাত কুৱেশ্যন আহে অসমত ৰাজ্যসভাৰ আসনৰ সংখ্যা কিমান, উত্তৰ হ'ব 7খন। অসমত ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ব 7খন। যদি এক্সামত কুৱেশ্যন আহে অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান, উত্তৰ হ'ব 126খন। 126খন অসম বিধানসভাৰ আসনৰ সংখ্যা হয়। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 3, বৰগীতসমূহ কোন ভাষাত ৰচনা কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বজাৱলী ভাষাত বৰগীতসমূহ ৰচনা কৰা হৈছিল। বহুবাৰ পৰীক্ষাত আহিছে বৰগীতসমূহ কোন ভাষাত ৰচনা কৰা হৈছিল, উত্তৰ হ'ব বজাৱলী ভাষাত বৰগীতসমূহ ৰচনা কৰা হৈছিল। পৰীক্ষাত আৰু এটা কুৱেশ্যন আহে, মহাপুৰুষ মাধৱদেৱে কিমানটা বৰগীতৰ ৰচনা কৰিছিল, উত্তৰ হ'ব 157টা বৰগীতৰ ৰচনা মাধৱদেৱে কৰিছিল। বহুবাৰ এক্সামত কুৱেশ্যন আহিছে, ইম্পৰ্টেণ্ট হয়। ত্ৰিপিটকখন পালি ভাষাত ৰচনা কৰা হৈছিল। বুদ্ধ ধৰ্মৰ গ্ৰন্থ ত্ৰিপিটকখন কোন ভাষাত ৰচনা কৰা হৈছিল, এক্সামত বহুবাৰ কুৱেশ্যন আহিছে, উত্তৰ হ'ব পালি ভাষাত ত্ৰিপিটকখন ৰচনা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 4,
কাৰ ৰাজত্বকালত ৰংঘৰৰ পুনৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব প্ৰমত্ত সিংহৰ ৰাজত্বকালত ৰংঘৰৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। যদি পৰীক্ষাত আহে কাৰ ৰাজত্বকালত ৰংঘৰৰ প্ৰথম নিৰ্মাণ কৰা হৈছিল? উত্তৰ হ'ব ৰুদ্ৰসিংহৰ ৰাজত্বকালত ৰংঘৰৰ প্ৰথম নিৰ্মাণ কৰা হৈছিল আৰু পুনৰ নিৰ্মাণ প্ৰমত্ত সিংহৰ ৰাজত্বকালত কৰা হৈছিল। ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 5, কোনখন মহাদেশত বিশ্বৰ আধা জনসংখ্যাৰ বাসস্থান হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব এছিয়া মহাদেশ বিশ্বৰ জনসংখ্যাৰ আধা জনসংখ্যাৰ বাসস্থান বুলি কোৱা হয়। বিশ্বত যিমান সংখ্যক জনসংখ্যা আছে তাৰ আধা জনসংখ্যা এছিয়া মহাদেশত আছে। যিহেতু 7খন মহাদেশক বিভক্ত কৰা হৈছে, আটাইতকৈ ডাঙৰ এই 7খন মহাদেশৰ ভিতৰত হ'ব এছিয়া মহাদেশ। যদি পৰীক্ষাত আহে এৰিয়া ৱাইজ বা আয়তন ৱাইজ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? উত্তৰ হ'ব এছিয়া মহাদেশ। আৰু যদি সোধে এৰিয়া ৱাইজ আটাইতকৈ সৰু মহাদেশখনৰ নাম কি? উত্তৰ হ'ব ওচেনিয়া। ওচেনিয়া হ'ব এৰিয়া ৱাইজ আটাইতকৈ সৰু মহাদেশ। যদি জনসংখ্যাৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? কুৱেশ্যন যদি আহে উত্তৰ হ'ব এছিয়া। আৰু জনসংখ্যাৰ ফালৰ পৰা আটাইতকৈ সৰু মহাদেশ হ'ব এণ্টাৰ্কটিকা। এণ্টাৰ্কটিকাক ফ্ৰজেন কণ্টিনেণ্ট বুলিও কোৱা হয়। আমি 4টা কুৱেশ্যনৰ আনচাৰ জানিব পাৰিছোঁ। যদি পৰীক্ষাত আহে বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? এছিয়া। বিশ্বৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম কি? ওচেনিয়া। জনসংখ্যাৰ ফালৰ পৰা বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? এছিয়া। জনসংখ্যাৰ ফালৰ পৰা আটাইতকৈ সৰু মহাদেশখনৰ নাম কি হ'ল? এণ্টাৰ্কটিকা। যদি পৰীক্ষাত আহে বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি? আফ্ৰিকা মহাদেশ। আফ্ৰিকা মহাদেশক ডাৰ্ক কণ্টিনেণ্ট বুলি কোৱা হয়। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো লাইক কৰি দিবা। তোমালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। আৰু মই এই ক্লাছত যিখিনি কুৱেশ্যন লৈ আহিছোঁ সকলো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আৰু যিখিনি এক্সপ্লেইন কৰি গৈছোঁ এইখিনি টপিক ৰিলেটেডেই হয়। এক্সট্ৰা পইণ্ট একো কোৱা নাই যিখিনি তোমালোকৰ টাইম নষ্ট কৰে। কুৱেশ্যন নম্বৰ 6, কোন চনত পথৰুঘাটৰ বিদ্ৰোহ সংগঠিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1894 চনত পথৰুঘাটৰ বিদ্ৰোহ হৈছিল। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বহুবাৰ এক্সামত এই কুৱেশ্যনটো আহিছে। কোন চনত পথৰুঘাটৰ বিদ্ৰোহ হৈছিল? উত্তৰ হ'ব 1894 চনত পথৰুঘাটৰ বিদ্ৰোহ হৈছিল। পথৰুঘাটৰ বিদ্ৰোহক অসমৰ জালিৱালাবাগৰ হত্যাকাণ্ড বুলিও অভিহিত কৰা হয়। বহুবাৰ পৰীক্ষাত আহিছে তলৰ কোনখন বিদ্ৰোহক অসমৰ জালিৱালাবাগ বিদ্ৰোহ বুলি অভিহিত কৰা হয়? উত্তৰ হ'ব পথৰুঘাটৰ বিদ্ৰোহক অসমৰ জালিৱালাবাগৰ বিদ্ৰোহ বুলি কোৱা হয়। ইয়াৰ ৰিলেটেড আন এটা কুৱেশ্যনো আহে, কোন চনত লাচিমাৰ ৰণ হৈছিল? উত্তৰ হ'ব 1894 চনত লাচিমাৰ ৰণ হৈছিল। 1894 চনত পথৰুঘাট আৰু লাচিমা এই দুয়োখন ৰণ হৈছিল। সৰি। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 7, শকুন্তলা ছবিখনৰ পৰিচালক কোন আছিল? অপশ্যন 1 জাহানু বৰুৱা, অপশ্যন 2 ব্ৰজেন বৰুৱা, অপশ্যন 3 ফণী শৰ্মা, অপশ্যন 4 ডক্টৰ ভূপেন হাজৰিকা। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডক্টৰ ভূপেন হাজৰিকা আছিল শকুন্তলা ছবিখনৰ পৰিচালক। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা। বহুবাৰ এক্সামত এই কুৱেশ্যন আহিছে। কুৱেশ্যন নম্বৰ 8, স্বাধীনতা আন্দোলনৰ সময়ত অসমত কোনে স্বৰাজ পাৰ্টিৰ গঠন কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব তৰুণৰাম ফুকনে অসমত স্বৰাজ পাৰ্টিৰ গঠন কৰিছিল। যদি ইয়াৰটো সোধে উত্তৰ হ'ব 1924 চনত তৰুণৰাম ফুকনে অসমত স্বৰাজ পাৰ্টিৰ গঠন কৰিছিল। যদি পৰীক্ষাত আহে স্বৰাজ পাৰ্টিৰ গঠন ভাৰতীয় পৰ্যায়ত কোনে কৰিছিল? উত্তৰ হ'ব
C.R. দাস আৰু মতিলাল নেহেৰুৱে স্বৰাজ পাৰ্টিৰ গঠন 1923 চনত কৰিছিল। C.R. দাস নাইবা চিত্ৰৰঞ্জন দাস, দুটাৰ পৰা এটা অপশ্যনত দিয়া থাকিব, ইম্পৰ্টেণ্ট হয়। এইটো টপিকৰ পৰা কেৱল দুটাই কুৱেশ্যন আহে, স্বৰাজ পাৰ্টিৰ গঠন কোনে কৰিছিল নাইবা অসমত স্বৰাজ পাৰ্টিৰ গঠন কোনে কৰিছিল। ইম্পৰ্টেণ্ট হয়, পইণ্টটো মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 9, আহমেদাবাদ চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব সাবৰমতী নদীৰ পাৰত আহমেদাবাদ চহৰখন অৱস্থিত। বহুবাৰ পৰীক্ষাত এইটো কুৱেশ্যন আহিছে, ইম্পৰ্টেণ্ট হয়। বাকীখিনি আমি চাব লাগিব। যদি আহে যমুনা নদীৰ পাৰত কোনখন চহৰ অৱস্থিত? উত্তৰ হ'ব আগ্ৰানগৰ যমুনা নদীৰ পাৰত অৱস্থিত। যদি পৰীক্ষাত আহে গংগা নদীৰ পাৰত কোনখন চহৰ অৱস্থিত? উত্তৰ হ'ব পাটনা চহৰখন গংগা নদীৰ পাৰত অৱস্থিত। আৰু এটা কুৱেশ্যন আহে হুগলী নদীৰ পাৰত কোনখন চহৰ অৱস্থিত? উত্তৰ হ'ব কলিকতাখন হুগলী নদীৰ পাৰত অৱস্থিত। ইয়াৰ উপৰিও আন এটা কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা। বহুবাৰ পৰীক্ষাত আহিছে এইটো কুৱেশ্যন, ধনশিৰি নৈৰ পাৰত কোনখন চহৰ অৱস্থিত? উত্তৰ হ'ব ডিমাপুৰ ধনশিৰি নৈৰ পাৰত অৱস্থিত। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 10, কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত শিৱদৌলৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত শিৱদৌলৰ নিৰ্মাণ কৰা হৈছিল। যদি পৰীক্ষাত আহে আহোম স্বৰ্গদেউ শিৱসিংহৰ কোনজন ৰাণীয়ে শিৱদৌলৰ নিৰ্মাণ কৰিছিল? উত্তৰ হ'ব ৰাণী অম্বিকাই শিৱদৌলৰ নিৰ্মাণ কৰিছিল। যিখিনি এক্সপ্লেইন কৰি গৈছোঁ এইখিনি মনত ৰাখিব চেষ্টা কৰিবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। যদি এনেধৰণৰ কুৱেশ্যনৰ ৰিলেটেড যদিও কিবা কুৱেশ্যন আহে এক্সামত, এই কুৱেশ্যনটো তোমালোকে থৈ নাহা। যিহেতু এটা প্ৰতিযোগিতামূলক পৰীক্ষাত 1 মাৰ্কৰ কিমান গুৰুত্ব আছে সকলোৱে ভালদৰে জানা। আহোম স্বৰ্গদেউ শিৱসিংহই বৰ ৰজা পাতিছিল। তেওঁ 3গৰাকী ৰাণী আছিল আৰু এই 3গৰাকী ৰাণীক তেওঁ বৰ ৰজা হিচাপে পাতিছিল। যদি পৰীক্ষাত আহে আহোম স্বৰ্গদেউ শিৱসিংহৰ প্ৰথম বৰ ৰজা কোন আছিল বা প্ৰথম ৰাণী কোন আছিল? উত্তৰ হ'ব ফুলেশ্বৰী। ফুলেশ্বৰীয়ে কি নিৰ্মাণ কৰিছিল? উত্তৰ হ'ব গৌৰীসাগৰ পুখুৰী ফুলেশ্বৰীয়ে নিৰ্মাণ কৰিছিল। শিৱসিংহৰ দ্বিতীয়গৰাকী পত্নী আছিল ৰাণী অম্বিকা আৰু ৰাণী অম্বিকাই শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌলৰ নিৰ্মাণ কৰিছিল। স্বৰ্গদেউ শিৱসিংহৰ শেষৰগৰাকী ৰাণী আছিল সৰ্বেশ্বৰী আৰু তেওঁ দীৰ্ঘেশ্বৰী মন্দিৰৰ নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰিও আন এটা কুৱেশ্যন আহে আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজসভাৰ কবি কোন আছিল? উত্তৰ হ'ব সুকুমাৰ বৰকাইত। তেওঁ হস্তিবিদ্যাৰ নৱৰ গ্ৰন্থখনৰ ৰচনা কৰিছিল আৰু এই গ্ৰন্থখনত চিত্ৰকাৰ আছিল দিলবৰ আৰু দোচা। আহোম স্বৰ্গদেউ শিৱসিংহৰ লগত জড়িত থকা যিখিনি পইণ্ট মই কৈ গৈছোঁ ইয়াৰ পৰা এই কুৱেশ্যন আহে আৰু এই পইণ্টখিনি যদি তোমালোকে মনত ৰাখিব পাৰা এক্সামত 1 মাৰ্ক চিয়'ৰ আছে। কুৱেশ্যন নম্বৰ 11, কোন চনত পলাচীৰ যুদ্ধ হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1757 চনত পলাচীৰ যুদ্ধ হৈছিল। যদি পৰীক্ষাত আহে ডেটটো তেনেহ'লে উত্তৰ হ'ব 23 জুন 1757 চনত পলাচীৰ যুদ্ধ হৈছিল। পলাচীৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? যদি পৰীক্ষাত আহে উত্তৰ হ'ব বংগৰ নবাব আৰু ইংৰাজৰ মাজত পলাচী যুদ্ধ হৈছিল। সেই সময়ত ইংৰাজৰ কোনে নেতৃত্ব প্ৰদান কৰিছিল? উত্তৰ হ'ব ৰবাৰ্ট ক্লাইভ। 3টাৰ পৰা 4টা পইণ্ট আমি জানিব পাৰিছোঁ, ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 12, শদিয়াখোৱা গোহাঁই আছিল। অপশ্যন 4টা হ'ল জমিদাৰ বিষয়া, ৰজা, নৌসেনা বিষয়া আৰু সীমান্ত বিষয়া। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব সীমান্ত বিষয়া আছিল শদিয়াখোৱা গোহাঁই। প্ৰথম শদিয়াখোৱা গোহাঁই কোন আছিল? উত্তৰ হ'ব ফাচেংনুং বৰগোহাঁই আছিল প্ৰথম শদিয়াখোৱা গোহাঁই। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 13, তলৰ কোনখন নদী হিমালয় ব্যৱস্থাৰ নদী নহয়? নহয় বুলি কুৱেশ্যন সুধিছে। উত্তৰ হ'ব
গোদাবৰী নদী হিমালয় ব্যৱস্থাৰ নদী নহয়, কাৰণ এই নদীৰ উৎপত্তি হিমালয়ৰ পৰা হোৱা নাই। বাকী তিনিখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা হৈছে। গংগা নদীৰ উৎপত্তি হিমালয়ৰ গংগোত্ৰী গ্লেছিয়াৰৰ পৰা হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি আমি হিমালয়ৰ পৰা জানো। যদি পৰীক্ষাত আহে কোনটো গ্লেছিয়াৰৰ পৰা হৈছে, ব্ৰহ্মপুত্ৰ নদীৰ লগত দুখন গ্লেছিয়াৰ জড়িত আছে। এখন হ'ব চেমায়ুংডুং গ্লেছিয়াৰ আৰু আনখন হ'ব আংশিক গ্লেছিয়াৰ। দুখন গ্লেছিয়াৰ একেবাৰে ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। যদি পৰীক্ষাত আহে সিন্ধু নদীৰ উৎপত্তি কোনখন গ্লেছিয়াৰৰ পৰা হৈছে, উত্তৰ হ'ব বুখাৰজু গ্লেছিয়াৰৰ পৰা সিন্ধু নদীৰ উৎপত্তি হৈছে। তিনিখন নদীৰ উৎপত্তি হিমালয়ৰ কোন কোন গ্লেছিয়াৰৰ পৰা হৈছে, আনচাৰটো মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 14, কোনজন আহোম স্বৰ্গদেউক ভগা ৰজা নামেৰে জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুৰামফাক ভগা ৰজা নামেৰে জনা যায়। বাকীখিনি অপশ্যনো আমি চাই যাম। চুচেংফাক কি নামেৰে জনা যায়? চুচেংফাক প্ৰতাপ সিংহ নামেৰেও জনা যায়। ইয়াৰ উপৰিও চুচেংফাক বুঢ়া ৰজা, বুধিনাৰায়ণ আৰু গজপতি নামেৰেও জনা যায়। বুঢ়া ৰজা, বুধিনাৰায়ণ আৰু গজপতি নামেৰে জনা যায়। চুখামফাক কি নামেৰে জনা যায়? চুখামফাক ৰুদ্ৰসিংহ নামেৰে জনা যায়। আৰু তেওঁ আছিল আহোমসকলৰ মাজত শ্ৰেষ্ঠ স্বৰ্গদেউ। যদি পৰীক্ষাত আহে চুদাংফাক আমি কি নামেৰে জানো, উত্তৰ হ'ব চুদাংফাক আমি বামুণী কোঁৱৰ নামেৰে জানো। ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখিবা। যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। কুৱেশ্যন নম্বৰ 15, কোন চনত অসম প্ৰদেশ কংগ্ৰেছৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1921 চনত অসম প্ৰদেশ কংগ্ৰেছৰ গঠন কৰা হৈছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল, উত্তৰ হ'ব কুলধৰ চলিহা। যদি পৰীক্ষাত আহে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সম্পাদক কোন আছিল, উত্তৰ হ'ব নবীন চন্দ্ৰ বৰদলৈ। কুলধৰ চলিহা আছিল সম্পাদক আৰু কুলধৰ চলিহা আছিল সভাপতি আৰু নবীন চন্দ্ৰ বৰদলৈ আছিল সম্পাদক। এইখিনি সকলো ক্লাছ আমি অসমৰ বুৰঞ্জীত আলোচনা কৰিছোঁ। বন্ধুসকল, যদি তোমালোকে আমাৰ অসমৰ ভূগোল, অসমৰ ইতিহাস, অসমৰ কলা সংস্কৃতি, ভাৰতৰ ৰাজনীতি আৰু সংবিধান এই ক্লাছখিনি নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে, য'ত আমি আৰম্ভণিৰ পৰা শেষলৈকে চিৰিয়েলকৈ MCQ লগতে কনচেপ্টসমূহ আলোচনা কৰিছোঁ, একেবাৰে ইজি পদ্ধতিৰে যাতে তোমালোকে বুজি পোৱা। আৰু যিখিনি কুৱেশ্যন আমি আলোচনা কৰিছোঁ, এই প্ৰতিটো কুৱেশ্যন অসমৰ প্ৰায়সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত দেখা গৈছে। যদি তোমালোকে এই ক্লাছখিনি নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ প্লিজ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 16, তলৰ কোনগৰাকী আছিল ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি? যিহেতু আমি জানো ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল, ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। পৰীক্ষাত যদি আহে ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন আছিল, উত্তৰ হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি। যদি পৰীক্ষাত আহে তৃতীয়জন ৰাষ্ট্ৰপতি কোন আছিল, উত্তৰ হ'ব জাকিৰ হুছেইন আছিল ভাৰতৰ তৃতীয়জন ৰাষ্ট্ৰপতি। পৰীক্ষাত আন এটা কুৱেশ্যন অহাৰ চান্স আছে, যিহেতু এইটো কুৱেশ্যন বহুবাৰ দেখিবলৈ পোৱা গৈছে। ভাৰতৰ কোনজন ৰাষ্ট্ৰপতি একেৰাহে দুবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে শাসন পৰিচালন কৰিছিল, উত্তৰ হ'ব ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ একেৰাহে দুবাৰকৈ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল পৰিচালন কৰিছিল। কুৱেশ্যন নম্বৰ 17, কোন চনত লোণ সত্যাগ্ৰহৰ আৰম্ভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1930 চনত লোণ সত্যাগ্ৰহৰ আৰম্ভণি কৰা হৈছিল। যদি ডেটটো সোধে, উত্তৰ হ'ব 12 মাৰ্চ লোণ সত্যাগ্ৰহৰ আৰম্ভণি কৰা হৈছিল।
যদি কোনটো স্থানৰ পৰা আৰম্ভণি কৰা হৈছিল পৰীক্ষাত আহে, উত্তৰ হ'ব আহমেদাবাদৰ পৰা লোণ সত্যাগ্ৰহৰ আৰম্ভণি কৰা হৈছিল। এই সত্যাগ্ৰহৰ আৰম্ভণি 1930 চনৰ 12 মাৰ্চত আৰম্ভণি কৰা হৈছিল আৰু 6 এপ্ৰিল গৈ দাণ্ডিত উপস্থিত হৈছিল। টোটেল কিমান দিন লাগিছিল? উত্তৰ হ'ব 24 দিন। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 18, তলৰ কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত অন্তৰ্ভুক্ত নহয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ত্ৰিপুৰা ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্গত নহয়। এতিয়া আমি জানিব লাগিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্গত ৰাজ্যসমূহ কি কি আছে। নাগালেণ্ড গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্গত, মিজোৰাম গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্গত, অৰুণাচল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্গত আৰু অসম। এই 4খন ৰাজ্যৰ ন্যায় ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্গত। যিহেতু আমি ভাৰতৰ ৰাজনীতিত এইসমূহ কুৱেশ্যন আলোচনা কৰিছোঁ আৰু কোন কোন ৰাজ্যৰ অধীনত কোন কোন ৰাজ্য উচ্চ ন্যায়ালয়ৰ অন্তৰ্গত, এই ক্লাছসমূহ আমি আগৰ ক্লাছত কৰি আহিছোঁ। যদি তোমালোকে নাই চোৱা, ক্লাছৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। এবাৰ ক্লাছখিনি চোৱাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ। কুৱেশ্যন নম্বৰ 19, কোনজন অসমীয়া সাহিত্যিকক উপন্যাসৰ সম্ৰাট নামেৰে জনা যায়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট নামেৰে জনা যায়। ইয়াৰ উপৰিও তেওঁক বুলাই শৰ্মা নামেৰেও জনা যায়, স্কট অফ অসম নামেৰেও তেওঁক জনা যায়। তেওঁৰ 3টা নাম আমি মনত ৰাখিব লাগিব, উপন্যাস সম্ৰাট, বুলাই শৰ্মা আৰু স্কট অফ অসম নামেৰেও তেওঁক জনা যায়। লক্ষ্মীনাথ বেজবৰুৱাক চুটি গল্পৰ সম্ৰাট বুলি জনা যায়। বহুবাৰ পৰীক্ষাত আহিছে, চুটি গল্পৰ সম্ৰাট কাক জনা যায়? লক্ষ্মীনাথ বেজবৰুৱাক চুটি গল্পৰ সম্ৰাট নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 20, কোন চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1997 চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। অসমত 2খন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে। এখন হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, আনখন হ'ল মানস ৰাষ্ট্ৰীয় উদ্যান। যদি পৰীক্ষাত আহে কোন চনত মানস ৰাষ্ট্ৰীয় উদ্যানক বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল, উত্তৰ হ'ব 1989 চনত মানস ৰাষ্ট্ৰীয় উদ্যানক বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। ইম্পৰ্টেণ্ট হয়, ডিব্ৰু-চৈখোৱা আৰু মানস এই 2খনেই আছে বায়'স্ফিয়াৰ ৰিজাৰ্ভ, তো নামটো মনত ৰাখিবা। তো বন্ধুসকল, আজিৰ ক্লাছত এই 20টা কুৱেশ্যন আছিল আৰু আজিৰ ক্লাছত কোনে কিমান স্ক'ৰ কৰিছে মোক কমেণ্ট কৰি জনাবা। কেৱল এই 20টা কুৱেশ্যনে নহয়, লগতে আমি এক্সট্ৰা পইণ্ট চাই গৈছোঁ। তো আজিৰ ক্লাছত কম হ'লেও আমি 30টা কুৱেশ্যনৰ আনচাৰ কৰিছোঁ। যদি আজিৰ ক্লাছত কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাবা আৰু যদি ক্লাছটো বুজি পাইছা কমেণ্টত ক্লিয়াৰ বুলি লিখিব নাপাহৰিবা। ইয়াৰ উপৰিও যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'বা। আজিলৈ ইমানেই। পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছলৈ। থেংক ইউ।